নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ডিছকাশ্যন পইণ্টৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আজি হৈছে ছেপ্টেম্বৰ 3 তাৰিখ আৰু SSC GD ৰানিং মাজত মাথো কেইটামান দিন বাকী আছে। গতিকে যিসকলে অলৰেডি ৰানিং পাছ কৰিছে তেওঁলোকক বহুত কংগ্ৰেচুলেশ্যনছ জনাইছোঁ যে আপোনালোকৰ আগন্তুক যি ফাইনেল মেৰিট লিষ্টলৈকে যি যাত্ৰা, সেই যাত্ৰা বহুত ভাল হওক। গতিকে যিসকলে আশা কৰি আছে তেওঁলোকৰ ভগৱানে প্ৰায়খিনিৰে যিসকলৰ মেৰিট আছে, গতিকে সকলোখিনিৰে যাতে সোনকালে হৈ যায়। আৰু যিসকলৰ ৰানিং বেয়া হৈছে তেওঁলোকেও কোনো মন মাৰি নাথাকিব। যিসকলৰ বয়স আছে তাৰ মাজত যিসকলৰ বয়স আছে আপোনালোকে পুনৰ চেষ্টা কৰক। আৰু যিসকলৰ বয়স শেষো হৈ গৈছে SSC GDৰ কাৰণে তেওঁলোকেও যাতে মন বেয়া নকৰে, কাৰণ ভগৱানে যে সকলোৰে কাৰণে কিবা এটা নহয় কিবা এটা ভাল কৰি ৰাখিয়ে থয়। গতিকে আপোনালোকে সেই ক্ষেত্ৰত মন মাৰি নাথাকিব। এতিয়া আহোঁ আমি যি SSC GD ৰানিং চলি আছে সেই ৰানিঙৰ কথালৈ। আজি 3 তাৰিখ যিহেতু আৰু মাজত কেইটামান দিন বাকী আছে, গতিকে যিসকলৰ ৰানিং এতিয়াও কৰিবলৈ বাকী আছে সেইসকলে ধুনীয়াকৈ প্ৰেক্টিচ চলাই থাকক। মই যিহেতু বৰ্তমান চিকবিত আছোঁ, বহুত গৰম হৈ আছে আমাৰ অসম, আৰু যি চিকবি হয় ইয়াৰ অসমৰ নিচিনা গৰম ইয়াত নহয়, ঠিক আছে। আপুনি আমাৰ অসমত আমাৰ অসমৰ যিটো গৰম হৈছে সেইটো ড্ৰাই গৰম নহয়, শুকান গৰম নহয়, ঠিক আছে। ইয়াত বহুত ড্ৰাই গৰম হয়, আপুনি পানী খালে লগতে আপোনাৰ ঘাম আকাৰে বডিৰ পৰা ওলাই যাব। বহুত গৰমটো অলপ বেলেগ, ঠিক আছে ইয়াত। গতিকে আপুনি সেই ক্ষেত্ৰত সাৱধান হ'ব যাতে আপুনি ৰানিং কৰোঁতে আপোনাৰ ডিহাইড্ৰেশ্যনৰ নিচিনা প্ৰব্লেম নহয়। তাৰ কাৰণে আপুনি ইলেক্ট্ৰল হওক বা পানী হওক, খালী পানী হ'লেও আপুনি খাই থাকিব, ঠিক আছে। আৰু যিসকলৰ 9 মাইলত আছে, মই আগতেও কৈছোঁ যে 9 মাইলত ৰানিং বহুত ইজি হৈ আছে। গতিকে সেই ক্ষেত্ৰত তাত খালি হাইট চেষ্টত অলপ বেছি টাফ কৰি চায়, কাৰণ তেওঁলোক CRPFৰ হয়, অলপ হাইটটো বেছি এক্সপেক্ট কৰে, ঠিক আছে। গতিকে কেম্প লৈ কথা আছে, ক'ত কোনটো ডিটেইলছত চাইজত যিটো ৰিকুৱাৰমেণ্ট বেছি তেওঁলোকৰ সেইটোতে তেওঁলোকে বেছি গুৰুত্ব দিয়ে। আৰু ভয় খাব লগা একো নাই, যিহেতু ষ্টাফবোৰ ভালেই। আপোনালোকে ধুনীয়াকৈ ৰানিং কৰি আহক নিজৰ মই সোনকালে আপোনালোকৰ যি আগন্তুক ফাইনেল মেৰিট লিষ্ট বা মেডিকেলৰ মেৰিট লিষ্ট সেই তাৰ ওপৰতো ভিডিঅ' বনাম, আৰু মেডিকেলৰ ওপৰত বিশেষকৈ ডিটেইল ভিডিঅ' মই বনাম। মোৰ যি এক্সপিৰিয়েঞ্চ আছে তাৰ ওপৰত আৰু যি ৰিকুৱাৰমেণ্ট এতিয়া চলি আছে, ঠিক আছে, তাৰ ওপৰত মই বনাম। আগতো বনোৱা আছে আৰু সেইবোৰ আপডেট কৰি মই এতিয়া বনাই দিম, ঠিক আছে। গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, সকলোবোৰ ইয়াৰ পৰা জানিব পাৰিব। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।